আজি সেই ৰাতি 1টা বজাত বন বিষয়াৰ চূড়ান্ত গাফিলতি বুলি ক'ব লাগিব, কিয়নো তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও আমাক সঁহাৰি তেনেকৈ জনোৱা নাই। তো তেওঁলোকে 1 ঘণ্টা পলমকৈ আহি পালে, যাৰ ফলত আমাৰ এইবিলাক ঘটনা ঘটিবলৈ সুযোগ পালে। তো তেওঁলোকক আমি জনাব বিচাৰোঁ যে তেওঁলোকে কি ৰাইজৰ সুৰক্ষাত নাই নেকি? তেওঁলোকে বালি বা আপোনাৰ ৰঙামাটি বা আপোনাৰ কাঠৰ কুণ্ডা এইবিলাকৰ পিছত দৌৰি সক্ৰিয় হৈ থাকিব নে ৰাইজৰ সুৰক্ষা দিব? ফৰেষ্ট ডিপাৰ্টমেণ্টটো আচলতে ৰাইজৰ সুৰক্ষাত থাকিব লাগে। আজি তেওঁলোকে যদি সুৰক্ষা দিয়া হ'লেহেঁতেন আমি এই দুগৰাকীকৈ আমি সদস্য আমাৰ গাঁৱৰ পৰা হেৰাব লগা নহ'লহেঁতেন। এতিয়া আমি 12 বজা আমি সময় ৰাখিছোঁ, তেতিয়া আমাৰ যদি উচ্চ পৰ্যায়ৰ বন বিষয়া উচ্চ পৰ্যায়ৰ বিষয়া আহি যদি মৃতকৰ ঘৰত যদি দেখা নিদিয়ে বা খোজ খবৰ নলয়, তেতিয়াহ'লে আমি পদ অৱৰোধ কৰিম বুলি আমি কাৰ্যসূচী এটা হাতত লোৱা হৈছে। আচলতে বনৰীয়া হাতী ইয়াতে আমাৰ এইখিনি অঞ্চলত মোটামুটি 2 মাহ 3 মাহৰ পৰা উপদ্ৰৱ চলাই আছে। আজি যোৱাকালি ৰাতি এনেকুৱা হ'ল যে ঘপকৰি পথাৰৰ পৰা আহি মানুহ ঘৰত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰাৰ পিছত মানুহখিনি আতংক হৈছে। আতংক হোৱাৰ পিছত কি হ'ল, মানুহখিনিতো বাচিবৰ কাৰণেতো নিজৰ একটা প্ৰচেষ্টা কি কৰে। তেতিয়া কি কৰিলে, মানুহ ঘৰত সোমাই যোৱালৈ যেতিয়া মানুহখিনি ওলাই গ'ল, তেতিয়া কি কৰিলে 11:30 মান বজাত আমাৰ ৰূপালী ৰায় যোনজন মৃত্যু হৈছে তেখেতক ধৰি গচকি মাৰি পেলালে। পিছত আমি বন বিষয়াক আমি ফোন কৰিছিলোঁ, মাৰাৰ আগতে আমি ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত 1 ঘণ্টামান পিছত আছে। যদি 1 ঘণ্টা আগত আহিলোহেঁতেন তেতিয়াহ'লে আমি এই ৰূপালীৰ হয়তো বা বাচিলে হয় বা গাঁৱত আজি হাতী প্ৰৱেশ কৰিব নোৱাৰিলোঁ হয়। পিছত তেখেতসকলৰ ৰূপালীক মৰাৰ পিছত তেখেতসকলৰ হাতীখিনি গাঁৱৰ কাষতে আছে, কিন্তু তথাপিও বন বিভাগে ক'ল যে হাতীখিনি ইয়াত নাই। বন বিভাগে কিন্তু জনসাধাৰণক নেওচি তেখেতলৈ ইয়াৰ পৰা গুচি গ'ল। কিন্তু পুৱতি নিশাত আৰু এজনক মাৰি দিল, ৰঞ্জন ৰায় বুলি কয়, তেখেতক মাৰি দিল। কিন্তু বন বিভাগত ফোন কৰা স্বত্বেও তেখেতসকললৈ অহা নাই। আজিও বন বিভাগৰ উচ্চ পদস্থৰ বিষয়ে কিন্তু আজি পৰ্যন্ত ইয়াতে অহা নাই। কিয়? কাৰণ এখন পৰিয়ালৰ এটা পৰিয়ালৰ 2জন কৰি সদস্য আজি হেৰিব লগা হৈছে। কিমান ৰোমান্টিক ঘটনা, দুখজনক ঘটনা। তথাপিও কিন্তু উচ্চ পদস্থৰ বিষয়ে আজি পৰ্যন্ত এইখন ঘৰত এতিয়া পৰ্যন্ত কিন্তু দেখা দিয়ে পৰা হোৱা নাই। আজি আমাৰ গাঁৱৰখনৰ বাবে খুবেই দুখৰ বিষয়, কিয়নো আজি আমাৰ এই গাঁওখনত বনৰীয়া হাতী একজাকে তাণ্ডৱ চলায়। আৰু সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ গাঁৱৰে এজনী ৰূপা ৰায়, তেখেতে আনুমানিক 50 বছৰ হ'ব, তেখেতক আজি ঘৰলৈকে খেদি আহি তেখেতক আজি হাতীয়ে মাৰি পেলায়। তো এই বিষয়টাই লৈ আমি খুব দুখিত যে আমি বন বিষয়াক আজি আমি 1 সপ্তাহ আগৰ পৰাই আমি তেওঁলোকৰ সঁহাৰি বিচাৰি আছোঁ, কিন্তু সঁহাৰি পাইছোঁ যদিও ইয়াত আমি সীমিত সঁহাৰি বুলি ক'ব লাগিব। কাৰণ যিবিলাক আমাৰ ইয়াতে ফেন্সিঙৰ ব্যৱস্থা বা টৰ্চ লাইটৰ ব্যৱস্থা কৰিব লগা আছিল, সেইবিলাক আমাক কৰা তেনেকৈ হোৱা নাই। আৰু আমি আজি যি ঘটনাটো ঘটি গ'ল, এইটোৰ ক্ষেত্ৰত তেওঁলোকৰ চূড়ান্ত গাফিলতি আছে। কিয়নো আজি আমি 1 ঘণ্টা আগৰ পৰাই আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ, কিন্তু তেওঁলোকে যোগাযোগ কৰাৰ স্বত্তেও আহি আছে বুলি 1-1.5 ঘণ্টা পলমকৈ আহে, যাৰ ফলত আজি আমি মানুহজন আমাৰ ইয়াৰ পৰা হেৰুৱাব লগা হয়। তেওঁলোকৰ চূড়ান্ত গাফিলতি আছে। মই এইটো ভাবোঁ কৃষ্ণাই ৰেঞ্জৰ আজি যাক ৰেঞ্জৰ দায়িত্ব দিয়া হৈছে, তেখেতে কোনো ধৰণৰ ইয়াতে গুৰুত্ব সহকাৰে লোৱা নাই। আনকি বন বিষয়াৰ ফালৰ পৰা গাফিলতিৰ কাৰণে এই ঘটনাটো আজি ঘটিছে, যাৰ কাৰণে আমি আজি ডেড বডি আমাৰ পৰি আছে কিছু নিলগত। তো আমি এই ডেড বডিটো আমি ইয়াৰ পৰা আমি নিব নিদিওঁ চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে। কাৰণ আজি তেখেতে ঢুকালে কালি হয়তো আমাৰ কোনোবা আৰু তেনেকৈ ঢুকাব। তো আমি এইবিলাকৰ পৰা আমি হাত সৰাৰ বাবে তেওঁলোকে বন বিষয়াই হওক বা তেওঁলোকৰ কোন আছে আমাক স্বীকৃতি দিব লাগিব যে আমাৰ সুৰক্ষাৰ বাবে তেওঁলোকে থাকিব লাগিব। এইখিনিয়ে মই ক'ব লগা। বন বিষয়া হয়, বন বিষয়া হয়, বন মন্ত্ৰী হয়। গাঁওখনৰ নাম কি? কোনখন গাঁও? নাৰায়ণপাৰা।